অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আমাৰ বিশ্বাস কেৱল মানৱীয়তাৰ সীমা চেৰাই যোৱা জনে সেই ভিডিঅ'টো অৱহেলা কৰিব। জীৱন সংগ্ৰামত কোন মুহূৰ্তত জটিলতা আহি যায় সেয়া হয়তো ভগৱানৰ বাহিৰে কোনেও ক'ব নোৱাৰে। এনে জটিল সন্ধিখনত জীৱনৰ সৈতে যুঁজি আছে দৰংজিলাৰ এখন ভিতৰুৱা গাঁৱৰ এটি কণমানি শিশুৱে। শিশুটিৰ পিতৃৰ নাম মুবাৰক আলী আৰু মাতৃৰ নাম ফুলমালা খাতুন। আমাক জানিবলৈ দিয়া অনুসৰি সন্তানটি অতি কম বয়সতে যোৱা 2 মাহৰ পৰা এক জটিল ৰোগত ভুগি আছে। সন্তানটিৰ পিতৃয়ে দিন হাজিৰা কৰি কোনোমতে চলি আছিল। আৰ্থিকভাৱে অতি দৰিদ্ৰ পৰিয়ালটোৱে কণমানিটোৰ চিকিৎসা ব্যয় বহন কৰিবলৈ প্ৰায় অপাৰগ হৈ পৰিছে। বেংগালুৰু ইন্দিৰা গান্ধী চিকিৎসালয়ত চিকিৎসা কৰি থকা সন্তানটিক উন্নত চিকিৎসাৰ বাবে বৰ্তমান অধিক ধনৰ প্ৰয়োজন। চিকিৎসাৰ বাবে তেওঁলোকক প্ৰায় 1 পৰা 2 লাখ টকাৰ প্ৰয়োজন হৈছে যদিও আৰ্থিক অসুবিধাৰ বাবে পৰিয়ালটো স্থবিৰ হৈ পৰিছে। এই দুখৰ মুহূৰ্তত দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে আপোনালোকৰ কিছু আৰ্থিক সহায় আৰু আশীৰ্বাদৰ প্ৰয়োজন বোধ কৰিছে পৰিয়ালটোৱে। আপোনাৰ ক্ষুদ্ৰ সঁহাৰিয়ে মাতৃগৰাকীৰ লগতে কণমানি সন্তানটিৰ মুখলৈ হাঁহি বিৰিঙাব পাৰে। আশা কৰিছোঁ নিম্ন উল্লেখিত ফোনপে নম্বৰটোত আপোনালোকে দুৰ্ভগীয়া ৰোগীয়া কণমানি সন্তানটিৰ প্ৰতি অলপ হ'লেও আৰ্থিক সহায় আগবঢ়াই কৃপাদৃষ্টি প্ৰদান কৰিব। আহকচোন আমি সকলোৱে মিলি কণমানিটোক আৰ্থিক সহায় কৰি তাইৰ উঠি অহা জীৱনটো পুনৰ ঘূৰি অহাত সহায় কৰোঁ। ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো লোকে কণমানিটোক সহায় কৰিব পাৰে। ফোনপে নম্বৰ 8660563040। আমাৰ পূবপদঘাট গাঁৱৰ মুগ্ৰবালীৰ ল'ৰা বৰ্তমান কৰ্ণাটকত যাই সিহঁতে কাম বন কৰি খাই আছিল, কিন্তু ল'ৰাজনৰ আকস্মিকভাৱে চুগাৰ ডায়েবেটিছ বেমাৰে দেখা দিয়াত তেওঁৰ লিভাৰৰ ফাংচনটো একদম দুৰ্বল হৈ যোৱাৰ ফলত বৰ্তমান বেংগালুৰুৰ ইন্দিৰা গান্ধী মেডিকেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। তেখেতৰ ঘৰৰ আৰ্থিক অৱস্থা খুবেই বেয়া। ল'ৰাজনক এতিয়া চিকিৎসা পাতি কৰিবৰ কাৰণে মাক দেউতাকৰ কোনো ধৰণৰ টকা পইচাৰ সুবিধা নাই। যদি সদায় কোনোবা ব্যক্তি আছে তেওঁলোকৰ একাউণ্ট এটা দিয়া হ'ব। এই একাউণ্টত সদায় ব্যক্তিসকলে ল'ৰাজনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি তেখেতৰ কিবা এটা আৰ্থিক সাহায্য আগবঢ়ালে ল'ৰাজনৰ ভৱিষ্যত মংগল কামনা কৰা হ'ব। আৰু মোৰ সৰু ভতিজা এটা, মোৰ ককাই একদম দুখীয়া গৰীব, 1.5 মাহ হৈছে কৰ্ণাটক গৈছে। তাত মোৰ ভতিজাৰ বেমাৰ হৈছে, এতিয়া বেংগালুৰু হস্পিটেলত ভৰ্তি আছে। আপোনালোকে যোনে যিমান পাৰে দয়া কৰি কিছু পইচা পঠাই দিব। একাউণ্ট নম্বৰ গৈ আছে তাতে ফটো দি আছে। লিভাৰ বেয়া হৈছে, তাৰ চুগাৰ হৈছে। আপোনালোকে দয়া কৰি কিছু পইচা দিবৰ চেষ্টা কৰিব। আপোনালোকৰ অনুৰোধ জনাইছোঁ, কাৰোবাৰো কৰিছোঁ। কি ক'ম, ক'বলৈ গ'লে নিজৰো হেৰি লাগে, কিন্তু আমাৰ এইটো ঘৰৰ ফেমিলিৰ যিটো ভুক্তভোগী পৰিয়ালৰ পৰিয়ালটোৰ নাম হ'ল মুবাৰক আলী। এওঁৰ বাচ্চা 2টা আছে, এটা ছোৱালী আৰু এটা আছে ল'ৰা। মানে কন্যাটো ঠিকে আছে, মানে ল'ৰা সন্তানটো প্ৰায় 4 বছৰ 8 মাহ মান বয়স চলি আছে। 5 বছৰ সম্পূৰ্ণ এতিয়ালৈ হোৱাই নাই। তাৰে মাজতে আমি শুনা পালোঁ চুগাৰ ডায়েবেটিছ প্লাছ লিভাৰ বেয়া হৈছে বুলি। এতিয়া এই বাচ্চাজন বেংগলোৰ চিটিত ইন্দিৰা গান্ধী ইনষ্টিটিউট হস্পিটেলত এডমিট হৈ আছে, আই চি লগোৱা আছে। আমি সেইকাৰণে ভাবিছোঁ স্থানীয় ৰাইজৰ হৈ, আমি স্থানীয় ৰাইজ বা স্থানীয় সমাজবাসী হৈ, সমাজৰ মানুহে আমি একেলগে আলোচনা কৰি যোনে যিখিনি পাৰে দান বংগী আমি গোটকে 4-5-10 মান গোটাইছোঁ। আৰু আপোনালোকৰ পৰা এইখিনি ৰিকুৱেষ্ট কৰিছোঁ, আমি এই বাচ্চাৰ কাৰণে, এওঁৰ ভৱিষ্যতৰ কাৰণে ভাল এটা চিন্তা কৰাৰ কাৰণে, যিটো বয়সটো ইমান হোৱা নাই, যোনে যিখিনি পাৰে আৰ্থিক অৱস্থা যাৰ যিখিনি অনুদান যিমান সাহায্য কৰিব পাৰে, ফোনপে গুগল পে নম্বৰ দিয়া আছে, প্লাছ একাউণ্ট নম্বৰটো আমি ইয়াত মানে মিডিয়াৰ জৰিয়তে দি দিম। একাউণ্টৰ জৰিয়তে আপোনালোকে যোনে যিখিনি পাৰে অলপ আৰ্থিক সহযোগ দি সহায় কৰিব বুলি আমি কামনা ৰাখিলোঁ। লগতে এই বাচ্চাটোৰ হৈ ভৱিষ্যতৰ কাৰণে ভাল এটা দোৱা আৰু পৰামৰ্শ দিব বুলিও আমি আশা ৰাখিলোঁ। এড্ৰেছ হ'ল পূবপদঘাট, পোষ্ট অফিচ চামটিলা, PH ধুলা, ডিষ্ট্ৰিক্ট দৰং, আছাম। আৰু এই ঘৰৰ মানে বেনিফিচিয়াৰীটো আপোনাৰ ঘৰটো বেনিফিচিয়াৰীটোৱে চালে গম পাব। বাকী এড্ৰেছ দিয়া আছে, বাকী কথাবোৰ আমাৰ স্থানীয় ৰাইজেও কৈছে। মোৰ ডাঙৰ ভাইটি এটা ইয়াত আছিলে, এইটো কৰ্ণাটক গ'ল, 2 মাহ হ'ল। আৰু 2টা ভতিজা লৈ গৈছে লগত। এতিয়া ডাঙৰ ভতিজাটো বেমাৰ হৈ আছে, কি বেমাৰ হৈছে আমি ক'ব নোৱাৰোঁ। শুনিছোঁ ডায়েবেটিছ হৈছে,
আৰু তাৰ ভিতৰত মানে লিভাৰটো বেয়া হ'ল মানে ল'ৰাটো মানে বচোৱাৰ কোনো হেৰি নাই ইচ্ছা নাই এনেকুৱা হৈ আছে হস্পিটেলত ভৰ্তি যদি আপোনালোকে কিবা যোগাযোগ কৰিব পাৰে কিবা সহায় কৰিব পাৰে কৰিব এইটো আপোনালোকৰ পাছত আমি প্ৰাৰ্থনা কৰিছোঁ কিবা এটা দিব এতিয়া বেংগলোৰ হস্পিটেলত আছে তাতে হস্পিটেলত ভৰ্তি আছে ল'ৰাটোৰ বয়স হ'ল 4 বছৰ আৰ্থিকভাৱেতো বহুত পইচাৰ প্ৰয়োজন বহুত আছে এতিয়া আমি কিবা এটা যদি কৰিব পাৰোঁ সহযোগিতা কৰি আছোঁ সেইকাৰণে আমি এইটো ৰাস্তা লৈছোঁ আৰু যদি পাৰে কিবা এটা কৰিব